নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মোৰ বেগুনীয়া ফুলৰ টাবটো দেখুৱাম। কেনেকেনো মই তাৰ ওপৰত পুলি প্ৰস্তুত কৰিছিলোঁ, কেনেকৈ মই গছজোপা কেয়াৰ কৰিছোঁ, কেনেকৈ ইমান ধুনীয়াকৈ ফুল ফুলাইছোঁ, তাকে আপোনালোকক দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবচোন। এয়া দেখিছেনে, এইজোপা মোৰ বেগুনীয়া ফুল দেখিছেনে, ইমান ধুনীয়াকৈ ফুল ফুলি আছে। এই গছজোপা মই পুলি প্ৰস্তুত কৰোঁতে এটা সৰু ডাল, এনেকুৱাকৈ এটা ডাল ভাঙি আনিছিলোঁ। মোৰ ভণ্টিৰ ঘৰৰ পৰা আনিছিলোঁ। মই আপোনালোকে নাৰ্চাৰীটো কিনিবলৈ পাব, কিন্তু মই মোৰ ভণ্টিৰ ঘৰৰ পৰা আনিছিলোঁ। এনেকৈ গছজোপাৰ আগ এটা আনি পেলাই এনেকৈ মই পলি বেগ এটাত ৰুই থৈ দিছিলোঁ। তাৰপিছত ৰুওঁতে শুকান গোবৰ, বালি আৰু মাটি দি পেলাই মই তাৰমানে ডালটো ৰুই থৈছিলোঁ। তাৰপিছত তাৰ পৰা ধুনীয়াকৈ পুলি পোখা মেলি এটা ধুনীয়া পুলি গছ হ'ল এজোপা ধুনীয়াকৈ। তাৰপিছত টাব এটা কিনি আনি মই এনেকৈ টাবটোতে মাটি প্ৰস্তুত কৰি মই গছজোপা পুলিটো ৰুই দিছিলোঁ। মাটি প্ৰস্তুত কৰোঁতে মই 50% মাটি দিছোঁ, সাধাৰণ মাটি, আৰু 50%টো বালি, ঘৰ বনাবলৈ অনা বালিটো, তেনেকুৱা অলপ বালি দিছিলোঁ। তাৰপিছত কক'পিটো দিব পাৰে, কিন্তু মই কক'পিট দিয়া নাই। কক'পিটৰ ঠাইত মই ধানৰ পটান দিছোঁ। তাৰপিছত শুকান গোবৰ দিছোঁ। আপোনালোকৰ ওচৰত যদি ভাৰ্মি কম্প'ষ্ট থাকে, আপোনালোকে সেইটোও দিব পাৰে, কিন্তু মোৰ হাতত ভাৰ্মি কম্প'ষ্ট নাই বাবে মই শুকান গোবৰ দিছোঁ। দি পেলাই এনেকৈ মাটিটো একদম পূৰা ফচফচীয়া হ'ব লাগিব। একদম লিকটীয়া নিচিনা মাটি হ'লে গছজোপা ইমান ভালকৈ গ্ৰ' নকৰে। তেনেকৈয়ে মই মাটিটো প্ৰস্তুত কৰি টাবটোৰ তলত ফুটা উলিয়াই পানী দিলে যাতে পানীটো মানে তলেদি ওলাই যাব পাৰে, তেনেকৈ মই মাটিটো ফুটা উলিয়াই তেনেকৈ তাৰ ওপৰত দুটামান পাথৰ দি পেলাই, ফুটাকেইটাৰ ওপৰত পাথৰ দি মাটিটো ভৰাই মই এনেকৈ পুলিটো ৰুইছিলোঁ। তাৰপিছত এই গছজোপা কেয়াৰৰ ক্ষেত্ৰত, এই গছজোপা বহুত বেছি কেয়াৰ কৰি থাকিব নালাগে। ইয়াত পানীটো বহুত কম লাগে। বেছি পানী দিলে গছৰ ডালবিলাক গেলি গুচি যোৱাৰ আগতে গেলি গুচি যাব। যিহেতু ইয়াৰ ডালবিলাক খুব কোমল, সেইবোৰ দেখিছেনে, খুব কোমল পানী থকা নিচিনা। সেইবাবে ইয়াত বৰ বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই। আৰু বহুত বেছি ৰ'দত থৈ দিলে গছজোপা কি হয়, পাতবিলাক ৰঙা হৈ গুচি যায়। কিন্তু মই এনেকৈ আমাৰ বাৰান্দাখনতে মই এনেকৈ থৈ দিছোঁ টাবটো। এয়া দেখিছেনে কিমান ফুল ফুলি আছে, আৰু ৰোৱাও বহুত বেছি দিন হোৱা নাই, কিন্তু কিমান জোপোহা হৈছে দেখিছেনে। এনেকৈ বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই। যিহেতু ভিতৰত থৈছোঁ মই, 2-3 দিনৰ মূৰত অলপ পানীটো দিলেও মানে অলপহে দিওঁ, বহুত বেছিকৈ নিদিওঁ। আৰু চাহপানী, আমি চাহ খাই যিটো চাহপানী বাঢ়িলে এনেকৈ চাহপানী অকণো মই কেতিয়াবা দি দিওঁ গুৰিত। তেনেকৈ মুঠতে বেছি পানীৰ প্ৰয়োজন নহয় এই গছজোপাত। পানীটো সদায় কমাই দিব লাগে। মই দিনটো এবাৰেই দিওঁ, ৰাতিপুৱা দিওঁ, আকৌ আবেলি মই এনেকৈ পানী নিদিওঁ। তেনেকৈ মই গছজোপা কেয়াৰ কৰি আছোঁ। ইমান ধুনীয়াকৈ ফুল ফুলিছে দেখিছেনে। আৰু এটা পুলি মই এই পুলিটো প্ৰস্তুত কৰিছোঁ দেখিছেনে। এইটো তাৰ পৰা এটা আগ আনি এনেকৈ পলি বেগ এটাত মই পুলিটো প্ৰস্তুত কৰি থৈছোঁ, আৰু পুলিটো ধুনীয়াকৈ পুলি পোখা মেলিছে। ইয়াতে ফুল ফুলি আছে। আকৌ টাব কিনি আনি মই সেইটো পুলিও এনেকৈ ৰুই দিম টাবত। আৰু বেগুনীয়া বিভিন্ন জাতৰ পায়, মোৰ লগত অৱশ্যে নাই বাৰু, এইজোপাই আছে, এইটো জাতেই আছে। আৰু ফুল নুফুলিলেও গছজোপা পাতখিনি ইমান মৰম লাগে নহয়, পূৰা তেল পিছলা আগতে পিছলি থাকে। তেনেকৈ আপোনালোকে ৰুই থ'লে ফুল ফুলিলেতো ভাল লাগিবই, নুফুলা দিনতো গছজোপা পাতখিনিয়ে ইমান সৌন্দৰ্য নহয়। সঁচাকৈ বেগুনীয়া ফুল ৰুলে আপোনালোকে বহুতে আজিকালি ৰুইছেই, কিন্তু হ'লেও নৰুৱাসকলকো কৈছোঁ, এনেকুৱা বেগুনীয়া ফুল আনি আপোনালোকে ৰুৱক আৰু বেগুনীয়া ফুলৰ সৌন্দৰ্য উপভোগ কৰক।
আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।